ভূতা ৰাজযোগিনী ব্ৰহ্মকুমাৰী শিলাদিদি কেৱল এক ব্যক্তি সত্তাই নাছিল, তেখেত আছিল প্ৰকৃতপক্ষে এক অনুষ্ঠান সদৃশ। প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় গুৱাহাটী উপসংমণ্ডলৰ সঞ্চালিকা হিচাপে শিলাদিদিয়ে উত্তৰ পূৰ্বাঞ্চলৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰো আধ্যাত্মিক জীৱনত যথেষ্ট প্ৰভাৱ এৰি থৈ গৈছে। মাত্ৰ 10 বছৰ বয়সতে এই মহান অনুষ্ঠানৰ সৈতে জড়িত হৈ উত্তৰ পূৰ্বাঞ্চলত ব্ৰহ্মকুমাৰীৰ কেন্দ্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতে আগবঢ়াই যোৱা অৱদান সদায় চিৰস্মৰণীয় হৈ ৰ'ব। প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ উপস্থিতিয়ে আমাৰ ৰাজ্যখনৰ আধ্যাত্মিক আৰু সামাজিক জীৱন সমৃদ্ধ কৰিছে। অসমৰ অন্যতম পুৰণি চহৰ প্ৰাক ঐতিহাসিক কালৰ পৰা অপৰিসীম গুৰুত্ব লাভ কৰা তেজপুৰৰ পৰা 1976 চনত প্ৰজাপিতা ব্ৰহ্মকুমাৰীয়ে আমাৰ ৰাজ্যত আধ্যাত্মিক যাত্ৰা আৰম্ভ কৰিছে। তেতিয়াৰ পৰাই ৰাজযোগিনী শিলাদিদিৰ নেতৃত্ব আৰু মাৰ্গদৰ্শনত এই সংগঠনে উত্তৰ পূৰ্বাঞ্চলত সক্ৰিয় সেৱা আগবঢ়াই আহিছে। পৰৱৰ্তী সময়ত গুৱাহাটী, শ্বিলং, মণিপুৰ, অৰুণাচল, আগৰতলা আৰু আনকি ঢাকাতো তেখেতে আধ্যাত্মিক সেৱা আগবঢ়াই আমাৰ সমাজ জীৱন সমৃদ্ধ কৰি থৈ গৈছে। গুৱাহাটীৰ পৰা মাউণ্ট আবুলৈ ৰথ যাত্ৰা,